গোটেই বিষয়খিনিৰ ওপৰত আমাৰ দৃষ্টিভংগী আমি দাঙি ধৰিব বিচাৰিম যেহেতু সাম্প্ৰতিক প্ৰেক্ষাপটত আমি সকলোৱে দেখি আহিছোঁ যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বা কেন্দ্ৰীয় চৰকাৰখনে দৰিদ্ৰ জনগণক শেহতীয়াকৈ যিটো বিষয়ত আটাইতকৈ বেছি জ্বলা-কলা খুৱাইছে সেইটো হৈছে স্মাৰ্ট মিটাৰ। দৰিদ্ৰ দুখীয়া জনগণৰ যিটো তেজ উহি খোৱা এই যিটো স্মাৰ্ট মিটাৰ আমি আজি আটাইকেইটা সংগঠনৰ তৰফৰ পৰা আজি যিটো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে দুলীয়াজান দাঁতিকাষৰীয়া অঞ্চল আৰু দুলীয়াজানৰ আশে পাশে এই স্মাৰ্ট মিটাৰটো আমি সম্পূৰ্ণৰূপে আমি বন্ধ কৰিবৰ কাৰণে চৰকাৰখনক আমি দাবী জনাইছোঁ। তাৰ কাৰণে ইতিমধ্যে আমাৰ এই গোটেই বিষয়খিনিৰ ওপৰত বিশ্লেষণাত্মক দৃষ্টিভংগীৰে আমি আলোচনা কৰি কাৰ্যসূচী আমি নিশ্চিতভাৱে আমি হাতত ল'ম আৰু শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্য হাতত ৰাখিম। গতিকে বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি এই সংবাদমেলৰ তৰফৰ পৰা স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু সমান্তৰালভাৱে শেহতীয়াকৈ যিটো বাতাবৰণ শেহতীয়াকৈ যিটো পৰিৱেশ পৰিস্থিতিত এটা কথা স্পষ্ট হৈ পৰিছে যে জাতি মাটিৰ শ্লোগান দিয়া এই যিখন বিজেপি নেতৃত্বাধীন চৰকাৰ এই চৰকাৰখনে নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত যেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল যেনেধৰণে ফাষ্টেগ আদালতত বিচাৰাধীন কৰি তৎকালীন কৰি পেলাই যেনেধৰণে শাস্তি প্ৰদান কৰিব লাগিছিল সেই ক্ষেত্ৰত কিন্তু এই চৰকাৰখনৰ সম্পূৰ্ণ চূড়ান্তভাৱে ব্যৰ্থ হোৱা আমি দেখিবলৈ পাইছোঁ। শেহতীয়াকৈ ইটোৰ পিছত সিটো যিটো নাৰী তথা মহিলা নিৰ্যাতনৰ যিবিলাক ঘটনা এই ঘটনাবিলাকে প্ৰমাণ কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰখনে নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত ৰোধ কৰাৰ ক্ষেত্ৰত নাৰী সুৰক্ষাৰ ক্ষেত্ৰত চূড়ান্তভাৱে বিফল হৈছে। গতিকে এই ক্ষেত্ৰত গৃহ বিভাগটোক আমি চৰম তুলাধনা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে নাৰী সুৰক্ষাৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগে লগে আমি দুলীয়াজানৰ লগতে অসমৰ প্ৰেক্ষাপটত এটা কথা দাঙি ধৰিব বিচাৰিছোঁ যে আজি দুলীয়াজানত আমি দেখিবলৈ পাওঁ যে বিভিন্ন ক্ষেত্ৰত আজি বিহু অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাৰ বিভিন্ন ধৰণৰ যিবিলাক উৎসৱ পাৰ্বণ আছে বা অসমীয়া ভাষা সংস্কৃতি অসমীয়া সমাজ জীৱনৰ যিবিলাক সম্পৰ্ক আছে এই নিবিড় সম্পৰ্ক নথকা এইখিনি বহিৰাজ্যৰ বহিৰাগত লোকে কিন্তু আহি ইয়াতে ব্যৱসায় বাণিজ্য কৰি ইয়াৰ বায়ু পানী গ্ৰহণ কৰি কিন্তু নিজাববীয়াকৈ কিন্তু সংগঠন খোলা আমাৰ দৃষ্টিগোচৰ হৈছে। সেইসকলে কিন্তু দুলীয়াজানৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত দুলীয়াজানৰ অভাৱ অভিযোগখিনি মাত মতাৰ ক্ষেত্ৰত অবৈধ যিসমূহ মাদক দ্ৰব্য প্ৰচলন বিভিন্ন ক্ষেত্ৰত এই বিষয়খিনিত কিন্তু সমাজ ব্যৱস্থাৰ স্বাৰ্থত কিন্তু কেতিয়াও মাত মতা নাই। কিন্তু অসম বিৰোধী কিছুমান শ্লোগান বা অসমৰ বায়ু পানীৰ লগত সম্পৰ্ক নথকা কিছুমান উত্তেজনামূলক ধৰ্মীয় উগ্ৰ সাম্প্ৰদায়িকতাবাদৰ বীজ সিঁচা এনেকুৱা ধৰণৰ কিছুমান শ্লোগান দিয়া আমাৰ দেখিবলৈ পাইছোঁ। শেহতীয়াকৈ দুলীয়াজানত বা মাকুমত যিটো আমাৰ বলবমৰ নামত আৰক্ষী প্ৰশাসনৰ গাত যিটো হাত দিছে আৰক্ষী প্ৰশাসনক যেনেধৰণৰ এটা ব্যৱহাৰ কৰিছে এই কথাতে অসম চৰকাৰৰ গৃহ বিভাগটোৰ চূড়ান্ত ফুপুলা চকু উদঙাই দিছে। আমি অসম চৰকাৰক এই বলবমৰ নামত বা যি বহিৰাজ্য সংগঠনসমূহ আছে আজি তাৰিখৰ পৰা কিন্তু আমি দুলীয়াজানৰ আটাইকেইটা জাতীয় থলুৱা সংগঠনে আমি নিষিদ্ধ ঘোষণা কৰিছোঁ আৰু যদি তাৰ পিছতো যদি তেওঁলোকে চৰম উভতগুৰে নাচি চৰম ময়মতালিৰে অহংভাৱ লৈ যদি তেনেকুৱা ধৰণৰ কাৰ্যসূচী লয় বা তেনেকুৱা ধৰণৰ যদি তেওঁলোকৰ যিকোনো ধৰণৰ এক্টিভিটি আমি দেখিবলৈ পাওঁ আমি কিন্তু স্পষ্ট কৰি দিছোঁ তাৰ কাৰণে কিন্তু আমি জাতীয় জনগোষ্ঠীয় দল সংগঠন আমি জগৰীয়া নহয়। জিলা প্ৰশাসনক তাৰ ক্ষেত্ৰত সঠিক পদক্ষেপ ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যে দুলীয়াজানৰ লগতে দাঁতিকাষৰীয়া যিসমূহ অঞ্চল আছে এই অঞ্চলসমূহত অবৈধ বিভিন্ন লোক আহি পেলাই ইয়াতে বাহৰ পাতি বিভিন্ন কৰ্ম সংস্থাপন কৰি বিভিন্ন ব্যৱসায় বাণিজ্য কৰিছে আমি ভাল পাইছোঁ। কিন্তু তাৰ ভিতৰত আজি আমাৰ বিশেষকৈ যিসমূহ চুৰ সংগঠিত হৈছে মাদক দ্ৰব্যৰ প্ৰচলন ড্ৰাগছৰ ভাঙক আনি অবাধ প্ৰচলন এই যিটো আচলতে দুষ্কৃতি অপসংস্কৃতি যিটো ৰোধ কৰাৰ ক্ষেত্ৰত কিন্তু এই যিখিনি আমাৰ আচলতে সন্দেহযুক্ত যিবিলাক ব্যক্তি আছে সন্দেহযুক্ত অচিনাকি যি লোক আছে এইসকলৰ দ্বাৰা সংগঠিত হৈছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। সেইকাৰণে দুলীয়াজানৰ লগতে দাঁতিকাষৰীয়া সমূহ ৰাইজক আমি সম্পূৰ্ণ পৰিচয় পত্ৰ নোহোৱাকৈ বা যিসমূহ অপৰিচিত লোক আছে তেওঁলোকক ভাড়াঘৰত তেওঁলোকক নাৰাখিবৰ কাৰণে আমি কাটৰ আহ্বান জনাইছোঁ। যিহেতু শেহতীয়াকৈ যিসমূহ নাৰী নিৰ্যাতন হৈছে চুৰ হৈছে ডকাইত হৈছে লুটপাট হৈছে বিভিন্ন ধৰণৰ অনৈতিক কাৰ্য সংগঠিত হৈছে এই ক্ষেত্ৰত ৰোধ কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে আমি সকলোৱে মাৰ বান্ধি থিয় দিব লাগিব। আৰু শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যে আমি অসমতে থাকি আমি ভূমিপুত্ৰ খিলঞ্জীয়া হোৱাৰ পিছত আমি অসমৰ সমাজ জীৱনত আমি প্ৰতিটো জাতি জনগোষ্ঠী বৰ অসমৰ ভেটি গঢ়াৰ ক্ষেত্ৰত আমি সকলোৱে একত্ৰিত হৈ মাৰ বান্ধি থিয় দিয়াৰ সময়ত কিন্তু আজি বহিৰাজ্যৰ বণিক গোষ্ঠী এছাম কিন্তু বহিৰাজ্যৰ লোকে ইয়াতে ব্যৱসায় বাণিজ্য কৰিছে। আমিতো কেতিয়াও তেওঁলোকক নকৰিবলৈ কোৱা নাই। ইয়াতে তেওঁলোকে বিভিন্ন ধৰণে ইয়াতে বসবাস কৰিছে নিজৰ শিক্ষানুষ্ঠানত নিজৰ সন্তানসকলক পঢ়ুৱাইছে আমি কেতিয়াও বাধা দিয়া নাই। কিন্তু আমি শেহতীয়াকৈ পৰিঘটনা দুলীয়াজানত দেখিবলৈ পাইছোঁ। আজি আমাৰ যেতিয়া আমাৰ এই সভাখন আমাৰ যেতিয়া অনুষ্ঠিত
যিটো হৈ আছিল এই বিক্ষোভ প্ৰস্তাৱনীৰ সময়তে আমাৰ থলুৱা খিলঞ্জীয়া শ্ৰমিকৰ ওপৰত কিন্তু গুপ্তা নামধাৰী এজন ব্যক্তিয়ে কিন্তু তেওঁলোকক দৰমহা দিয়া নামত যিখিনি জমৰ যাত্ৰা ঘূৰাইছে, যেনেধৰণৰ শোষণ কৰিছে, যেনেধৰণে দমন নীতি প্ৰয়োগ কৰিছে, এই ক্ষেত্ৰত কিন্তু জিলা প্ৰশাসন আৰু চৰকাৰক আমি সকীয়াই দিছোঁ যে আমি অসমত থাকি পেলাই নিজৰ প্ৰাপ্য আজৰি আনিবৰ কাৰণে কিন্তু আজি তেওঁলোকৰ ওচৰত হাতত তেওঁলোকক আমি আঁঠু ল'বলগীয়া হৈছে। গতিকে আটাইকেইটা সংগঠনৰ তৰফৰ পৰা আমি দুলীয়াজনৰ লগতে দাঁতিকাষৰীয়া সকলো অনা অসমীয়া লোকক আমি তেওঁলোকক অসমীয়া ভাষা সংস্কৃতিৰ লগত মিলি যাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। অসমীয়া মানুহৰ বিৰুদ্ধে, থলুৱা মানুহৰ বিৰুদ্ধে, আমাৰ সংস্কৃতিৰ বিৰুদ্ধে, ভাষাৰ বিৰুদ্ধে থিয় নিদিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তাৰ পিছতো যদি তেওঁলোকে এনেকুৱা ধৰণৰ অসম বিৰোধী যদি কাৰ্যকলাপত লিপ্ত হয়, অসমীয়া জাতিৰ বিৰোধী যদি কাৰ্যকলাপত লিপ্ত হয়, তাৰ কিন্তু পৰিণাম কিন্তু ভুগিবৰ কাৰণে কিন্তু তেওঁলোকে সাজু হৈ থাকক। কাৰণ ইতিমধ্যে এনেকুৱা ধৰণৰ কেইবাটাও ঘটনা পৰিঘটনা সংঘটিত হৈছে। গতিকে আমি সহ্য এটা সীমা থাকে। গতিকে অসমীয়া মানুহখিনিক যদি বাৰে বাৰে কোনোবাই আক্ৰমণ কৰি থাকিব, বাৰে বাৰে জোকাই থাকিব, বাৰে বাৰে তুচ্ছ তাচ্ছিল্য কৰি থাকিব, বাৰে বাৰে যেনেকুৱা ধৰণৰ দমন নীতি প্ৰয়োগ কৰি থাকিব, এই কথাটো কিন্তু আমি কেতিয়াও সহ্য নকৰিম। গতিকে আজিৰ তাৰিখৰ পৰা আমি আহ্বান জনাইছোঁ যে এই যিসকল লোক বহিৰাজ্যৰ পৰা আহি অসমত বসবাস কৰি আছে, দুলীয়াজনত বসবাস কৰি আছে, তেওঁলোকে অসমৰ সমাজ জীৱনৰ লগত, ভাষা সংস্কৃতিৰ লগত তেওঁলোকে মিলি যাওক আৰু অসমীয়া সমাজ জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত অৱদান আগবঢ়াওক। তাৰ সলনি যদি তাকে নকৰি যদি তেওঁলোকে যদি আমাৰ থলুৱা খিলঞ্জীয়া মানুহখিনিক যদি দমন কৰিব বিচাৰে, শোষণ কৰিব বিচাৰে, তুচ্ছ তাচ্ছিল্য কৰিব বিচাৰে, তাৰ কিন্তু আমি কঠোৰ পদক্ষেপ আমি গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ম। আৰু শেহতীয়াকৈ অসমত এখন ৰাজ্য ভাষা আইন থকাৰ পিছতো আজি অসমীয়া ভাষাটো প্ৰচলনৰ ক্ষেত্ৰত আমি নেপকো, অইল ইণ্ডিয়া লিমিটেড, DNPL, অসম গেছ কোম্পানী যিসমূহ প্ৰতিষ্ঠান আছে, তাৰ লগে লগে বহুখিনি ব্যক্তিগত শিক্ষানুষ্ঠান আছে, চৰকাৰী বেচৰকাৰী সকলো প্ৰতিষ্ঠানক দুলীয়াজানত অসমীয়া ভাষা ব্যৱহাৰ বাধ্যতামূলক কৰিবৰ কাৰণে আজি তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি কাইলৈ তাৰিখৰ পৰা আমি পত্ৰ প্ৰেৰণ কৰিম। আৰু ভাষা ব্যৱহাৰ হ'বই লাগিব। 7 দিনৰ দিনাখন যদি আমি পত্ৰ প্ৰেৰণ কৰাৰ পিছত যদি কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰে, আমি কিন্তু এই প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে, এই অনুষ্ঠানসমূহৰ বিৰুদ্ধে কিন্তু আমি কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে আমি কিন্তু বাধ্য হ'ম। আৰু শেহতীয়াকৈ আমি এটা কথা দেখিবলৈ পাইছোঁ যে আমাৰ এই যিসমূহ বিষয়বস্তু বিয়পোৱাৰ দিশ আছে, আমাৰ যিকোনো সাম্প্ৰদায়িকতাৰ ৰহণ বীজ আছে, শেহতীয়াকৈ আমাৰ মাছৰ ক্ষেত্ৰতে হওক, অবৈধ মিয়াৰ ক্ষেত্ৰতে হওক, আমি এটা কথা অনুৰোধ জনাইছোঁ, অসমত থলগিৰি জনগণৰ আধিপত্য, প্ৰভুত্ব, দপদপনি সৰ্বকালৰ কাৰণে আমাৰ থাকিব লাগিব। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আমি দুলীয়াজনৰ পৰা আটাইকেইটা ভূমিপুত্ৰ থলুৱা খিলঞ্জীয়া দল সংগঠনে আহ্বান জনাইছোঁ যে অসমীয়া মানুহৰ সৰ্বকালৰ অধিকাৰ যাতে অক্ষুণ্ণ থাকে, ভাষা সংস্কৃতি যাতে অটুট থাকে, অসমীয়া মানুহখিনিয়ে যাতে মেৰুদণ্ড পোন কৰি জীয়াই থাকিব পাৰে, তাৰ কাৰণে কিন্তু বিজেপি চৰকাৰখনে কিন্তু নেতৃত্ব ল'ব লাগিব, বিজেপি চৰকাৰখনে কিন্তু পদক্ষেপ গ্ৰহণ কৰিব লাগিব। তাৰ সলনি যদি তেওঁলোকে যিসকল লোকে অসমীয়া মানুহক দমন কৰিছে, যিসকল লোকে অসমীয়া ভাষা সংস্কৃতিৰ বিৰুদ্ধে থিয় দিছে, তেওঁলোকক নিৰাপত্তা দিবলৈ যাওঁতে যদি তেনেকুৱা ধৰণৰ তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰে, বিজেপিয়ে কিন্তু আহিবলগীয়া দিনবিলাকত কিন্তু কঠোৰ প্ৰত্যাহ্বানৰ মুখামুখি হ'বৰ কাৰণে সাজু হৈ থাকক। গতিকে সন্মানীয় সংবাদদাতাসকল, ইয়াত উপস্থিত থকা দল সংগঠনৰ লগতে আমাৰ খিলঞ্জীয়া ৰাইজ সকলোকে আহ্বান জনাই অসমীয়া মানুহখিনি দুলীয়াজনৰ যিখিনি মূৰ দাঙি জীয়াই থাকিবৰ কাৰণে, আধিপত্য, প্ৰভুত্ব সৰ্বকালৰ কাৰণে আমি জীয়াই ৰাখিবৰ কাৰণে, দুলীয়াজান যিহেতু তেজ ৰঙা শ্বহীদৰ তেজে ধোৱা এটা ৰক্তাক্ত ইতিহাস আছে, ইয়াতে অসম আন্দোলন, তৈল অৱৰোধ আন্দোলন, শোধনাগাৰ আন্দোলন, বিভিন্ন যিখিনি আন্দোলনৰ তেজ ৰঙা ইতিহাস আছে, এই ইতিহাসৰ সাক্ষী হিচাপে দুলীয়াজনৰ আজি প্ৰজন্মই আমি কিন্তু আমাৰ স্বাভিমান সদায় ৰক্ষা কৰিব লাগিব। 4গৰাকী শ্বহীদৰ তেজে ৰক্তে ৰঞ্জিত দুলীয়াজনৰ ভূমিৰ পৰা আমি আজি তাৰিখৰ পৰা প্ৰতিগৰাকী অসমীয়া মানুহক একত্ৰিত হৈ মাৰ বান্ধি থিয় হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু 12 তাৰিখে যি আমাৰ কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ, এই কাৰ্যসূচীত আমি সমগ্ৰ দুলীয়াজানৰ লগতে আমাৰ দাঁতিকাষৰীয়া অঞ্চলৰ সকলো ৰাইজক আমি আহ্বান জনাইছোঁ যাতে আমাৰ খিলঞ্জীয়া মানুহৰ যিটো গৰ্জন, খিলঞ্জীয়া মানুহৰ যিটো কণ্ঠ, খিলঞ্জীয়া মানুহৰ যিটো প্ৰভুত্ব, খিলঞ্জীয়া মানুহৰ অধিকাৰ সৰ্বকালৰ কাৰণে যাতে আমি আজৰি আনিব পাৰোঁ, তাৰ কাৰণে শক্তি প্ৰদৰ্শন কৰিবৰ কাৰণে আমি ৰজাঘৰক ৰঙা চকু দেখুৱাবৰ কাৰণে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু এই গোটেই কথাখিনি সংবাদমেলৰ জৰিয়তে আপোনালোকক অৱগত কৰি আমাৰ আজি এই সংবাদমেল আমি সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।